Dear student, ইতিমধ্যে ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে হাফ ইয়াৰলি এক্সামৰ নতুন ৰুটিন প্ৰকাশ পাইছে। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ 24 ছেপ্টেম্বৰ মৰ্নিং শিফ্ট ক্লাছ 9ৰ আছে জেনেৰেল সায়েন্স আৰু আফটাৰনুন শিফ্ট ক্লাছ 10ৰ আছে জেনেৰেল সায়েন্স। এইদৰে 25 ছেপ্টেম্বৰ তোমালোকৰ MIL আছে, 26 ছেপ্টেম্বৰ জেনেৰেল মেথমেটিক্স আছে, সেইদৰে 27 ছ'চিয়েল সায়েন্স আৰু একেবাৰে তোমালোকৰ 13ত আছে ইলেক্টিভ ছাবজেক্ট আৰু 10ত আছে তোমালোকৰ প্ৰেক্টিকেল। ইতিমধ্যে জুবিন গাৰ্গৰ কাৰণে তোমালোকৰ এই পৰীক্ষা বাতিল কৰা হৈছিল আৰু সেই পৰীক্ষাৰ নতুন ৰুটিন প্ৰকাশ কৰিছে। তোমালোকে চাব পাৰিবা। তোমালোকৰ পৰীক্ষা 24ৰ পৰা আৰম্ভ হ'ব আৰু ইফালে অক্টোবৰ 14 তাৰিখে শেষ হ'ব আৰু এই ৰুটিন প্ৰকাশ পাইছে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ পৰা। গতিকে তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত নিশ্চয় এতিয়ালৈকে এই নতুন ৰুটিন প্ৰকাশ পাইছে আৰু এয়া হৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ নতুন ৰুটিন। তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।